কমরেড জুবিন গার্গ আমার হোক, আমার হোক, আমার হোক। কমরেড জুবিন গার্গ তোমাক মুঠিয়ে মুঠিয়ে লাল সালাম, লাল সালাম, লাল সালাম। কমরেড জুবিন গার্গ তোমাক মুঠিয়ে মুঠিয়ে লাল সালাম, লাল সালাম, লাল সালাম। জুবিন গার্গ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। জুবিন গার্গ আমার হোক, আমার হোক, আমার হোক। নো জাস্টিস, নো রেস্ট, নো রেস্ট, নো রেস্ট। নো জাস্টিস, নো রেস্ট, নো রেস্ট, নো রেস্ট। জুবিন হত্যার বিচার লাগে, বিচার লাগে, বিচার লাগে। জুবিন হত্যার তৎকালীন বিচার লাগে, বিচার লাগে, বিচার লাগে। জুবিন হত্যার বিচারের নামত ভেকবাউনা বন্ধ করো, বন্ধ করো, বন্ধ করো। জুবিনক মৃত্যুক লৈ লড়া ধেমালি নচলিব, নচলিব, নচলিব। জুবিনৰ মৃত্যুক লৈ লড়া ধেমালি নচলিব, নচলিব, নচলিব। জুবিনৰ হত্যাক লৈ হিন্দু মুসলিম বন্ধ করো, বন্ধ করো, বন্ধ করো। জুবিনৰ হত্যাক লৈ হিন্দু মুসলিম খেল বন্ধ করো, বন্ধ করো, বন্ধ করো। গণশিল্পী জুবিন গাৰ্গক ন্যায় দিয়ক, ন্যায় দিয়ক, ন্যায় দিয়ক। জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ লাগে, বিচাৰ লাগে। No justice, no rest. No rest, no rest. No justice, no rest. No rest, no rest. No justice, no rest. No rest, no rest. আমি জুবিন দাই যাতে ন্যায় পায় তাৰ কাৰণে আমি সকলো শ্ৰেণীৰ ৰাইজ আমি সমবেত হ'ব লাগিব আৰু চৰকাৰৰ গতিবিধি আমি লক্ষ্য কৰিব লাগিব। গতিকে আজি জুবিনবিহীন এমাহত আমি জুবিন দাক শ্ৰদ্ধাঞ্জলি দি আমি এই সংগ্ৰামখনক অধিক ক্ষিপ্ৰতৰ কৰিবৰ কাৰণে আমি সকলো পক্ষকে অনুৰোধ জনাম। আমাৰ পাৰ্টিৰ ফালৰ পৰা আমি অনাগত দিনবিলাকত চৰকাৰৰ গতিবিধি লক্ষ্য কৰি এই আন্দোলন জুবিনে ন্যায় নোপোৱা পৰ্যন্ত আমি তীব্ৰতৰ কৰিম বুলি আমি আশা ৰাখিছোঁ, বিশ্বাস ৰাখিছোঁ। সঠিক হ'ব নহ'ব। গতিকে আজি আমি দেখিছোঁ যে হেছটেগ জাষ্টিছ ফৰ জুবিন যিটো ডিজিটেল আন্দোলন চলিছে, এই ডিজিটেল আন্দোলনটোৱে আজি সমগ্ৰ বিশ্বতে জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কত তেওঁৰ জাষ্টিছ সম্পৰ্কত এটা সাংঘাতিক ধৰণে আন্দোলন এটা গঢ়ি তুলিছে। আৰু এই আন্দোলনটোত আমাৰ CPIML দলৰ ফালৰ পৰা আমি পূৰ্ণ সমৰ্থন কৰিছোঁ। আৰু আমিও হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ এইটো আমি আজি 2 মিলিয়ন হৈছে, এইটো আৰু 100 মিলিয়ন হওক। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তটো ন্যায় নোপোৱালৈকে এই আন্দোলন অব্যাহত থাকিব। আৰু আমি CPIML বিশ্বনাথ জিলা সমিতিয়ে আজি জুবিনবিহীন এমাহ, জুবিনবিহীন আমাৰ প্ৰাণৰ শিল্পী জুবিনবিহীন যি এমাহ আমি আজি ইয়াত অনুষ্ঠিত কৰিছোঁ আৰু জুবিন গাৰ্গৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু এই শ্ৰদ্ধাঞ্জলিটো আমি এটা কথা ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত, জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ ক্ষেত্ৰত বিজেপি চৰকাৰে ৰাজনীতি আৰম্ভ কৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজনীতি আৰম্ভ কৰিছে, আবুল তাবুল কথা কৈ আছে। গতিকে আমি শংকা প্ৰকাশ কৰিছোঁ, আমি আশংকা প্ৰকাশ কৰিছোঁ যে জুবিনে ন্যায় পাবনে নাপাব। কাৰণ সেইদিনাখন আজি নৰ্থ ইষ্ট ফেষ্টিভেলৰ সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নী এণ্টাৰপ্ৰেনিয়ৰ ৰিণিকী ভূঞা বাইদেৱে তাত তেতিয়াও অনুষ্ঠান অনুষ্ঠিত কৰি আছিলে যিটো সময়ত জুবিন গাৰ্গৰ মৃত্যু হৈছিল। তেনেকুৱা ধৰণৰ খবৰ কিন্তু আমাৰ লগত আছে, অসমৰ সংবাদ মাধ্যমত প্ৰকাশ হৈ আছে। গতিকে আমি দেখিছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ পত্নী, হিমন্ত বিশ্ব শৰ্মা, শ্যাম কানু মহন্ত এই আটাইকেইটা হৈছে এটা মুদ্ৰাৰে ইপিঠি সিপিঠি। গতিকে অসম চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় যে দিব এইটো আমি আশংকা প্ৰকাশ কৰিছোঁ। সেইকাৰণে আমি কৈছোঁ যে আজি এই মঞ্চৰ পৰা আমি অসমৰ সকলো যেনেকৈ ডিজিটেল আন্দোলনটো যেনেকৈ জোৰদাৰ হৈছে, জুবিন গাৰ্গৰ জাষ্টিছৰ প্ৰসংগত আমি অসম চৰকাৰক কিন্তু প্ৰত্যেকটো মুহূৰ্তত আমি সকীয়াই থাকিব লাগিব আৰু অসম চৰকাৰৰ প্ৰত্যেকটো কথা বতৰাত আমি নজৰ ৰাখিব লাগিব। গতিকে আজি এই অনুষ্ঠানত মই জুবিন গাৰ্গৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে আমি দৃঢ়ভাৱে আহি থকা দিনবিলাকত আমি কিন্তু একদম no justice, no rest. No justice, no rest. No justice, no rest. No justice, no rest. Justice for Jubin Garg. Jubin Garg, Jubin Garg. Justice for Jubin Garg. Jubin Garg, Jubin Garg.